हेलो बंधुসকল যদি আপোনাৰ এটা সুকন্যা সমৃদ্ধি একাউণ্ট আছে আৰু আপোনাৰ SBI ইন্টাৰনেট বেংকিংৰ লগত হেতু লিংক কৰিব বিচাৰিছে যাতে আপুনি সেই একাউণ্টৰ বেলেন্স বা ষ্টেটমেন্ট এইবিলাক চেক কৰিব পাৰে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি SBI ইন্টাৰনেট বেংকিংত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল প্ৰথমতে আমি SBI ইন্টাৰনেট বেংকিংত লগইন হ'ব লাগিব সেই কাৰণে SBI ইন্টাৰনেট বেংকিংৰ যেটো ওয়েবসাইট আছে অনলাইন sbi.sbi হেতু সাৰ্চ কৰিম আৰু প্ৰথমটো সাৰ্চ ৰিজাল্টৰ ওপৰত ক্লিক কৰিম তাৰ পাছত ইয়াত লগইনৰ ওপৰত ক্লিক কৰিম পাৰ্সোনাল বেংকিংৰ আন্ডাৰত তাৰ পাছত কন্টিনিউ টু লগইন আৰু এতিয়া আমি SBI ইন্টাৰনেট বেংকিংৰ লগইন পেজত আহি গৈছো ইয়াত ইউজাৰ নেম পাসওয়াৰ্ড আৰু এই ক্যাপচা কোডটো ভৰাই লগইন কৰি দিম তাৰ পাছতে এটা OTP আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুছি যাব হেতু ইয়াত ভৰোৱাৰ পাছত সাবমিট কৰি দিম এতিয়া সক আমি আমাৰ একাউণ্টত লগইন হৈ গৈছো এতিয়া ইয়াত ওপৰৰ বাৰডালত ই সাৰ্ভিসেছৰ এটা অপচন পাম তাৰ ওপৰত ক্লিক কৰি দিম ই সাৰ্ভিসেছৰ ওপৰত ক্লিক কৰাৰ পাছত বহুত কেইটামান অপচন ইয়াত দেখা পোৱা যাব অকমান স্ক্ৰল ডাউন কৰিম তলত আৰু এইটো লিংক মাইনৰ SSA PPF একাউণ্ট অন INB হেতুৰ ওপৰত ক্লিক কৰি দিম তাৰ পাছত ইয়াত একাউণ্ট নম্বৰটো আপুনি সিলেক্ট কৰিব লাগিব এটা একাউণ্ট নম্বৰ দেখাব ইয়াত তাৰ পাছত নেক্সট কৰি দিব লাগিব নেক্সট কৰাৰ লগে লগে ইয়াত কোৱা হৈছে you are not eligible to perform this transaction due to mode of operation in selected account please visit branch for further queries মোৰ মানে একাউণ্টটো হৈছে জয়েন একাউণ্ট সেই কাৰণে এইটো ইয়াত সম্ভৱ নহয় মই এলিজিবল নহয় জয়েন একাউণ্ট হোৱাৰ কাৰণে লিখিছে না ডিউ টু মুড অফ অপাৰেশন কিন্তু আপোনাৰ যদি একাউণ্টটো সেভিং ব্যাংক একাউণ্টটো সিঙ্গল মুডৰ হয় মানে জয়েন্ট একাউণ্ট নহয় সিঙ্গল একাউণ্ট হয় তেতিয়া হলে আপুনি আপোনাৰ ছোৱালীজনীৰ সুকন্যা সমৃদ্ধি একাউণ্টটো ইয়াত আৰামত এড কৰিব পাৰিব গতিকে যেতিয়া আপুনি নেক্সটৰ ওপৰত ক্লিক কৰিব আপোনাৰ যদি সিঙ্গল মুড একাউণ্ট হয় তেতিয়া হলে এনেকুৱা পেজ আহিব ইয়াত আকৌ একাউণ্টটো সিলেক্টেড থাকিব তাৰ পাছত প্ৰসিড কৰিব লাগিব ঠিক আছে আপুনি প্ৰসিড কৰি দিয়ক তাৰ পাছতে আকৌ এবাৰ কনফাৰ্ম কৰিব লাগিব তাৰ কাৰণে আপুনি একাউণ্ট নম্বৰটো সিলেক্ট কৰি ল'ব লাগিব এটো মাইনৰ একাউণ্ট নম্বৰটো মানে সুকন্যা সমৃদ্ধি একাউণ্ট নম্বৰটো হেতু সিলেক্ট কৰি ল'ব লাগিব তাৰ পাছত কনফাৰ্ম কৰি দিব লাগিব কনফাৰ্ম কৰাৰ পাছত এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুছি যাব ইয়াত OTP টো ভৰাই কনফাৰ্ম কৰি দিব আৰু লগে লগে ইয়াত কোৱা হৈছে we have successfully linked your selected minor PPF/SSA account on INB ইন্টাৰনেট বেংকিংত আপোনাৰ যেটো সুকন্যা সমৃদ্ধি একাউণ্ট আছে হেতু সাকসেসফুলি লিংক কৰি দিয়া হৈছে এতিয়া আপুনি একাউণ্ট সামাৰি পেজত গৈ হেতু চাব পাৰে গতিকে তাৰ কাৰণে মাই একাউণ্ট এণ্ড প্ৰফাইলৰ ওপৰত আমি ক্লিক কৰি দিম আৰু ইয়াত একাউণ্ট সামাৰিৰ ওপৰত ক্লিক কৰি দিম এতিয়া ইয়াত আপোনাৰ একাউণ্ট বিলাক দেখুৱা হ'ব একেবাৰে তললৈ গুছি আহক আৰু ইয়াত আপুনি দেখা পাব আপোনাৰ সুকন্যা সমৃদ্ধি একাউণ্টটো ইয়াৰ পৰা আপুনি বেলেন্স বা ষ্টেটমেন্ট এইবিলাক চাব পাৰিব বন্ধুসকল এনেকৈয়ে আপোনাৰ যদি ছোৱালীজনীৰ এগেইনষ্টত এটা সুকন্যা সমৃদ্ধি একাউণ্ট চলাই আহিছে আৰু আপুনি SBI ইন্টাৰনেট বেংকিংৰ লগত হেতু লিংক কৰিব বিচাৰিছে তেতিয়া হলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি SBI ইন্টাৰনেট বেংকিংত গৈ আপোনাৰ সুকন্যা সমৃদ্ধি একাউণ্টটো লিংক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ